Good morning. So, এইটো এটা নোটিফিকেশন গভর্নমেন্ট অফ আসাম DWৰ পৰা ওলাইছে আপোনালোকক 1 মিনিটত আমি নোটিফিকেশনটো চাও আপোনালোকৰ লগত জাস্ট শেয়াৰ কৰিম যে আমাৰ যেটো প্ৰসেস আজিৰ পৰা আৰম্ভ হোৱা কথা আছিল অৰ্থাৎ 4500 যেটো পোষ্ট LP আৰু EP DWৰ পৰা ৰেগুলাৰ পোষ্ট হয় এটো এপ্লিকেশন আজি 15 ফেব্ৰুৱাৰী 2025 ৰ পৰা আৰম্ভ হোৱা কথা আছিল কিন্তু DWৰ পৰা চাওক ইয়াত 14 ফেব্ৰুৱাৰী 2025 অৰ্থাৎ কালি ৰাতে এটা নোটিফিকেশন পাবলিশ কৰিছে যি নোটিফিকেশনত কোৱা হৈছে যে আমাৰ এডভাৰটাইজমেন্ট নম্বৰটো ইয়াত দিয়া আছে গটেখিনি চাওক যে LP আৰু EP DWৰ যেটো নোটিফিকেশন ওলাইছিল বা এডভাৰটাইজমেন্ট ওলাইছিল যে 15 ফেব্ৰুৱাৰী 2025 ৰ পৰা ইয়াৰ এপ্লিকেশনটো আৰম্ভ হ'ব আৰু 31 মাৰ্চ লৈকে এটো এপ্লিকেশন একসেপ্ট কৰা হ'ব এইটোৱে আজি 15 ফেব্ৰুৱাৰী আজিৰ পৰা আৰম্ভ নহল হেয়ে যোৱাকালি 14 ফেব্ৰুৱাৰী 2025 ত DWৰ পৰা নোটিফিকেশনটো পাবলিশ কৰিছে আৰু কৈছে যে এডভাৰটাইজমেন্ট নম্বৰ টিচাৰ LP আৰু EP পাবলিশড এডভাৰটাইজ নম্বৰ ইয়াত দিয়া আছে যে due to so yeah this is information to all the concerned that due to some administrative agencies that the date for receiving online application against the said advertisement has now been scheduled from 3rd March that could say 3rd March 2025 the 2025 or 3rd March or pra ei application to ako mane lobo যেটো 15 ফেব্ৰুৱাৰীৰ পৰা লোৱা কথা আছিল এটো 3rd মাৰ্চৰ পৰা এপ্লিকেশন হ'ব all other terms and conditions mentioned in the advertisement will remain the same other যেটো terms and condition আছিল গটেখিনি সেম থাকিব জাস্ট ডেট টু আজি 15 ফেব্ৰুৱাৰীৰ পৰা ৰিশিডিউল হৈ 3rd মাৰ্চৰ পৰা এই এপ্লিকেশনটো হ'ব এইখিনি কথাই কৈছে ধন্যবাদ এনেকৈ ইনফৰমেশনৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব